যোৱা কেইটামান দিনৰ পৰা এজন ব্যক্তিৰ নাম হয়তো আপুনি শুনিবলৈ পাইছে, খুব ভাইৰেল হৈ আছে। সেই ব্যক্তিজন হৈছে জেফ্ৰি এপষ্টেইন। তেওঁ কি ধৰণৰ কামৰ লগত জড়িত হৈ আছিলে? তেওঁ প্ৰথমতে তেওঁ সাধাৰণ টিচাৰ আছিলে। টিচাৰৰ পৰা গৈ পেলাই কেনেকৈ আমেৰিকাৰ আটাইতকৈ বৃহৎ স্কেণ্ডেল, য'ত পৃথিৱীৰ টপ 1% সেই মানুহখিনিৰ লগত কেনেকৈ লিপ্ত হৈ কিছুমান কামত লিপ্ত হৈছিলে, সেই কামখিনি ইউজ কৰি সেই 1%, টপ 1% মানুহক কেনেকৈ ব্লেকমেইল কৰিছিলে, আৰু সেই ব্লেকমেইল কৰাৰ ফলত সেই ব্যক্তিজন কেনেকৈ এখন জেলত হঠাৎ এটা ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিল। ঘটনাটো 2017 চন, মেবি 17-18 তেনেকুৱা এটা চন। তেতিয়া এটা ৰহস্য আহিছিলে, কিছুমান ঘটনা আমাৰ সন্মুখলৈ অহা দেখা গৈছিল যে এটা আইলেণ্ড আছে, জাষ্ট লাইক এ ৰুমাৰ লেখীয়াকৈ এটা ঘটনা আমাৰ সমাজৰ পোহৰলৈ আহিছিলে যে এনেকুৱা এটা আইলেণ্ড আছে য'ত এপষ্টেইন আইলেণ্ড বুলি কয়। তাত নাবালিক শিশুক বিভিন্ন ধৰণে শোষণ কৰা যায়, আৰু সেই শোষণ কৰা মানুহৰ ভিতৰত বিল গেটছ, বিল ক্লিণ্টন, আমাৰ ডোনাল্ড ট্ৰাম্প দৰে বিভিন্ন টপ লিডাৰ, বিজনেছ ফালৰ পৰা হওক বা পলিটিকেল লিডাৰ তাত দেখিবলৈ পোৱা গৈছিল। তাৰ পাছত ডোনাল্ড ট্ৰাম্পে এটা কি ক'লে, তেওঁ যেতিয়া ছেকেণ্ডবাৰটো হাৰিলে তেওঁ কৰোণাৰ কাৰণে, সেই হৰাৰ পাছত তেওঁ যেতিয়া নেক্সট আহিলে 2024 চনত ইলেকশ্যনত তেওঁ এটা এজেণ্ডা ল'লে যে সেই এপষ্টেইন ফাইল যিয়েই হওক নহওক তেওঁ ৰিলিজ কৰিব। এতিয়া কিছুদিনৰ আগত প্ৰায় 2025 চনৰ শেষৰ ফালে তেওঁ এপষ্টেইন ফাইল ৰিলিজ কৰিলে, কিন্তু তাত বহুতখিনি ডাটা তেওঁ নেদেখালে। কিন্তু তাৰ ছিষ্টেমবিলাক ইণ্ডিপেণ্ডেণ্ট, আমাৰ ইয়াৰ লেখীয়া নহয় যে চৰকাৰে বাধা দিব পাৰিব। অলপ চলপটো পাৰে, চবতে পাৰে, কিন্তু তাৰ যোনটো ক্ৰাইম ৰিচাৰ্চ ব্ৰাঞ্চ, সেই ব্ৰাঞ্চটো ইণ্ডিপেণ্ডেণ্ট। তেওঁ তেতিয়া কি কৰিলে, আকৌ মানুহে এপিল কৰিলে, কোৰ্টত গৈ ক'লে যে আমাক গোটেইটো ভালকৈ চাব বিচাৰিছোঁ। প্ৰথমতেতো ব্লেককৈ তেওঁ কাটি দিছিলে। চ' গোটেই যিহেতু ভালকৈ চাব বিচাৰিছিলে, চ' আকৌ তেওঁলোকে এটা ফাইল ৰিলিজ কৰিলে। ফাইলটো কিমান 24 তেনেকুৱা কিবা GB এটা ফাইল। সেই ফাইলটো ৰিলিজ কৰিলে। ৰিলিজ কৰাৰ পাছত তাত বিভিন্ন ধৰণৰ কথা আমাৰ ছ'চিয়েল মিডিয়াত দেখা গৈছে। তাৰ মেক্সিমাম হৈছে মিছা, বিকজ ধোঁৱা অকণমান লাগে, জুই অকণমান জ্বলে, কিন্তু ধোঁৱাটো বহুত দূৰলৈকে দেখা পায়। চ' আছে, হয়তো বহুত মানুহ আছে, নৰেন্দ্ৰ মোদীৰ নাম আছে, এজন ষ্টিফেন হকিংছৰ নাম আছে, আৰু বিভিন্ন ধৰণৰ তেনেকুৱা লিডাৰৰ নাম আছে, কিন্তু থাকিলে বুলি যে তাত তেনেকুৱা হ'ব নহয়। তেওঁ বিকজ এজন ৱৰ্ল্ড লিডাৰ, গ্ল'বেল লিডাৰ হৈ গ'ল ন লাষ্টলৈ। গ্ল'বেল লিডাৰৰ লগত বহুতে মিটিং কৰে, আৰু সেই মানুহজন যিহেতু নৰেন্দ্ৰ মোদীৰ নামটো এইটো কাৰণে আহিছিলে বিকজ ডোনাল্ড ট্ৰাম্পৰ আৰু জেফ্ৰি এপষ্টেইন দুজন বন্ধু আছিলে সৰুৰ পৰা, আৰু বিল গেটছ, এই তিনিটা অকণমান বন্ধু লেখীয়া আছিলে। তিনিটা বন্ধু নহয়, বিল গেটছ জেফ্ৰি এপষ্টেইনৰ বন্ধু, আৰু ডোনাল্ড ট্ৰাম্প জেফ্ৰি এপষ্টেইনৰ বন্ধু। তেনেকৈ তেওঁলোক বিভিন্ন ধৰণৰ ৱৰ্ল্ড লিডাৰৰ লগত চিনাকি কৰাই দিছিলে। চ' ডেট ইজ দ্য থিং। সৰু ল'ৰা ছোৱালীক কিবা কিবি কৰা হৈছিলে, এইটো সঁচা মিছা এইটো টাইম উইল চে। এইবিলাক আপোনালোকে ভাবি গুণি লাভ নাই। উই হেভ টু ফ'কাছ ইন আছাম।